ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অষ্টম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 8ৰ অংকুৰণ পাঠ্যপুথিৰ 14 নং পাঠত থকা সংস্কৃতি আৰু আমাৰ জীৱন নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ইয়াতে কেইটামান প্ৰশ্ন দিয়া হৈছে। ক প্ৰশ্নটোত সুধিছে যে সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয়। ইয়াৰ উত্তৰ তোমালোকে লিখিবা সংস্কৃতি গঢ়ি উঠিবলৈ এখন সমাজৰ প্ৰয়োজন। খটোত সুধিছিল সমাজ কাৰ দ্বাৰা গঠিত হয়। ইয়াৰ উত্তৰ তোমালোকে লিখিবা সমাজ মানুহৰ দ্বাৰা গঠিত হয়। গটোত সুধিছিল সংস্কৃতিৰ অন্যতম উপাদান কি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে সংস্কৃতিৰ অন্যতম উপাদান আচাৰ আচৰণ। ঘটোত সুধিছিল কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বতলা হয়। ইয়াৰ উত্তৰ তোমালোকে লিখিবা কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ শস্য বুটলা হয়। অঙটোত সুধিছিল সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ কি কৰিব লাগে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ ভাল কাম আৰু সুচিন্তাৰ কৰ্ষণ কৰিব লাগে। প্ৰথম চটোত সুধিছিল সংস্কৃতিৰ ৰূপ দুটা কি কি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা সংস্কৃতিৰ ৰূপ দুটা হ'ল ব্যাহিক আৰু আভ্যন্তৰীণ। দ্বিতীয় চটোত সুধিছিল যে মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস কি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি। বৰ্গীয় জটোত সুধিছিল কৃষ্টিৰ আধাৰ কি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা কৃষ্টিৰ আধাৰ কৃষি। ঝটোত সুধিছিল দখনা আৰু চৌবন্দী মূলত কোন কোন জনগোষ্ঠীৰ মহিলাৰ পোচাক। ইয়াৰ উত্তৰ তোমালোকে লিখিবা দখনা আৰু চৌবন্দী মূলত বড়ো আৰু নেপালী জনগোষ্ঠীৰ মহিলাৰ পোচাক। 2 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে চমু উত্তৰ দিয়া। ইয়াতে ক খ গ ঘ তেনেকৈ 4টা প্ৰশ্ন সুধিছিল। কটোত সুধিছিল ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি। ইয়াৰ উত্তৰত মই লিখি দিছোঁ, তোমালোকে লিখি ল'বা। ঠিক তেনেদৰে খটোত সুধিছিল সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ কি কি। গটোত সুধিছিল খাদ্য ৰীতিৰ বিভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায়। মই ইয়াৰ উত্তৰত লিখি দিছোঁ, তোমালোকে লিখি ল'বা ভিডিঅ'টো ৰখাই। ঘটোত সুধিছিল সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই পৰে। তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। 3 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে বুজাই লিখা। ইয়াতো তেনেদৰে ক খ 2টা প্ৰশ্ন দিয়া আছিল। কটোত সুধিছিল ব্যাহিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ। ইয়াৰ বিষয়ে আমি লিখিব লাগে। মই ইয়াতে লিখি দিছোঁ, তোমালোকে লিখি ল'বা। মই এইকাৰণে পঢ়ি যোৱা নাই এইবোৰ, কাৰণ ভিডিঅ'টো আমাৰ বেছিকৈ দীঘলীয়া হৈ যাব, যিটো মই কৰিব নিবিচাৰোঁ। তো ইয়াৰ উত্তৰত মই যেনেদৰে লিখি দিছোঁ তোমালোকেও ঠিক তেনেদৰে লিখি ল'বা। ঠিক তেনেদৰে খটোত সুধিছিল জলবায়ু আৰু খাদ্য ৰীতিৰ বিভিন্নতাই সংস্কৃতিৰ বিকাশত কেনেধৰণে সহায় কৰে। ইয়াৰ উত্তৰটো মই লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। 4 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে ব্যাখ্যা কৰা। ক খ গ 3টা বাক্য দিয়া আছে, সেইবোৰক আমি ব্যাখ্যা কৰিব লাগিছিল। ইপিনে মই কটো লিখিছোঁ আৰু ইয়াতে খটো লিখিছোঁ আৰু ইয়াতে গটো লিখিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। 5 নম্বৰৰ কটো দিয়া আছিল কৃষ্টি আৰু স্তুতি শব্দৰ শেষত টি ধ্বনিৰ মিল থকা শব্দ লিখা। মই ইয়াৰ উত্তৰত লিখি দিছোঁ, তোমালোকে মই যেনেদৰে লিখি দিছোঁ ঠিক তেনেদৰে লিখি ল'বা। 6 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল পাঠটোত থকা জুৰীয়া শব্দবোৰ বাছি উলিয়াই লিখা। এটা উদাহৰণ দিয়া আছিল যেনেদৰে আচাৰ আচৰণ, আৰু যি বাকী আমি পাঠটো পঢ়োঁতে জুৰীয়া শব্দবোৰ পাওঁ সেইবোৰ বিচাৰি আনি ইয়াতে লিখিব দিছিল। মই ইয়াতে লিখি দিছোঁ, তোমালোকে এইবোৰকো ভিডিঅ'টো ৰখাই লিখি ল'বা। 7
7 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। ইয়াতে কিছুমান শব্দ দিয়া আছিল, এই শব্দবোৰৰ সৈতে আমি বাক্যবোৰ ৰচনা কৰিব লাগিছিল। যেনেদৰে শব্দবোৰ আছিল আচাৰ বিচাৰ, সাজ পোছাক, পেট পূজা, বিনন্দিয়া। তেনেদৰে মই এই শব্দবোৰৰ সৈতে অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰি দিছোঁ। তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। 8 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াতে দুটা প্ৰশ্ন দিয়া আছিল। কটো দিয়া আছিল কৃষিভিত্তিক সমাজত প্ৰচলিত আচাৰ উৎসৱ কেইটামানৰ নাম লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিব পাৰা যে গছ লোৱা, ন খোৱা, লখিমী চপোৱা আদি। খটোত সুধিছিল শিল্পভিত্তিক সমাজ বুলিলে কি বুজা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা শিল্প উদ্যোগক আধাৰ কৰি পৰিচালিত সমাজক শিল্পভিত্তিক সমাজ বুলিব পাৰি। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়াৰলৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।